যোগেশ সংযোগৰ ক্ষেত্ৰত কেলেংকাৰী কৰিছে 2021 চনত বহুত সংযোগ নহল যোগেশ্বৰ অঞ্চলত এই ক্ষেত্ৰত কি মন্তব্য কৰিব গতিকে কি কয় হয় ইতিমধ্যে মই অকমান আগতে মই নিউজ যিবোৰ নেকি পৰ্টেলত দিছে মই সেইবোৰ চালো চোৱাৰ পিছত যিবোৰ নেকি অভিযোগ দিছে পৰ্টেলত সেইটো মই শুনিলো 2021 চনৰ যিবিলাক নেকি উজ্জ্বলা আঁচনিটো দিছিলে সেইটো আমাৰ প্ৰধানমন্ত্ৰী দ্বাৰা যিবিলাক নেকি উজ্জ্বলা আঁচনি লোৱা গৈছে সেইটো মই 2021 চনত ডকুমেন্ট যেহেতু মই নতুনই আছিলো এজেন্সি সেইটো সময়ত মোৰ কোনো তেনেকে পাব্লিক যোগাযোগটো তেনেকে অকমান কম আছিলে সেইটো কাৰণে মই কেইটামান এজেন্ট বিলাকক কৈছিলো যে আপোনালোকে ডকুমেন্টছ পাৰিলে যে মোৰ তাত আনি প্লাই দিব তেনেকে কিন্তু সঠিক বা বেনিফিচিয়াৰী বিলাকক লব যিবিলাক নেকি পাব লাগে বিপিএল কাৰ্ড থকা বিলাকক মই তেনেকে কৈছিলো কিন্তু হেতুৰ দ্বাৰা মই কেইজনমান ব্যক্তিক কালেক্ট কৰাইছিলো কালেক্ট কৰোৱাৰ পিছত আমাৰ এই গৰাইচৰৰ পৰা অভিযোগটো আহিছে গৰাইচৰৰ যি আব্দুল মান্নানৰ তেখেতে মোটামুটি কেইটামান 200টা মানতকৈ অকমান বেছি তেনেকে মানে ডকুমেন্টছ বিলাক দিছে দিওঁতে মানে কি হৈছে যিবিলাক নেকি সঠিক মানে মই তেখেতসকলৰ ভেৰিফিকেশ্যন কৰাৰ পিছত যিবিলাক নেকি সঠিক তেখেতসকলৰ ডকুমেন্টছ বিলাক মই পাইছো তেখেতসকলক দিয়া হৈছে আৰু যিবিলাক নেকি মানে ভেৰিফাই কৰাৰ পিছত যিবিলাক নেকি কন্টেক্ট নাম্বাৰ বিলাক দিয়া গৈছে তেখেতসকলৰ সেইবিলাক মানে মই নোপোৱাৰ কাৰণে বা কিছুমান ডকুমেন্টছ বিলাক ঠিক নোহোৱাৰ কাৰণে তেনেকে অকমান মানে হেতু মানে মই মানে ৰিলিজ কৰি দিয়া নাছিলে বাট আব্দুল মান্নানৰ মই গম পোৱাত তেখেতৰ CSP আছে আৰু তেখেতৰ মানে অভিযোগ এটা মোৰ ফালৰ পৰাও যে বহুত কেইটা কাস্টমাৰ বিলাকে মোৰ তাত আহি প্লে কমপ্লেইন কৰিছে যি কেইটা নিছে যে তেখেতে 1000 টকা 1500 কাৰবাৰ পৰা 1200 টকা লৈ প্লাই তেখেতে মানে গেছটো মোৰ পৰা লৈ গৈ প্লাই ডিসবাস কৰিছে কিন্তু মই হেবিলাক টকা লোৱাটো মই গম নাপাওঁ বা কাস্টমাৰ বিলাকে যেতিয়া নেকি আহি প্লাই কয় মানান্দে পইচা লৈছে আমাৰ পৰা ইমানখিনি টকা এনেকে তেতিয়াহে মই আচৰিত হৈ যাওঁ যে ইমানখিনি টকা মই কওঁ তেখেতসকলক যে আপোনালোকে কিয় পইচা দিব লাগে 1 টকা দিব নালাগে আপোনালোকে গেছটো লৈ যাওক মানান্দে লগত কন্টেক্ট নকৰাকৈ মোৰ লগত আহি প্লাই আপোনালোকে ডাইৰেক্টলি কন্টেক্ট কৰি প্লাই লৈ যাওক আৰু ধৰক মানে যিমান হলেও মই বেছিভাগ গেছ এজেন্সি থাকা নহয় মোৰ অফিস যিবিলাক নেকি অফিসত থাকা লৰা কেইজনমান আছে তেখেতসকলে চলাই কিছুমান কথা ময়ো অকমান কেতিয়াবা গম নাপাব পাৰো বা তেখেতসকলে মোক দেৰিকে হলেও ইনফৰমেশন দিয়ে কিন্তু যিজন নেকি মহিলাই অভিযোগ দিছে মই তেখেতসকলক মাতিছো মাতি প্লাই মানে আহি প্লাই লৈ যাওকে বুলি কৈছো কিন্তু কথাটো হৈছে যে তেখেতে এনে মিছা ভিত্তিহীন মানে মোৰ ওপৰত তেখেতে কিবা এটা আক্ষেপ লৈছে যে তেখেতৰ 2 নম্বৰী কৰিব পৰা নাই মোৰ লগত হেতুৰ কাৰণে তেখেতে মোৰ এগেইনষ্টত এটা অভিযোগ আনি প্লাই মানে যিবিলাক নেকি পৰ্টেলত দিছে সেইবোৰ মানে মিছা সকলোৱে ভিত্তিহীন কথা কিন্তু আছিলে আপোনাৰ মুকুন্দপুৰ গৰাইচৰৰ আব্দুল মান্নান তেওঁৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰিম বুলি ভাবিছে তেখেতৰ ওপৰত মইতো যিহেতু মোক মানে মিছা ভিত্তিহীন এটা অভিযোগ দিছে যিহেতু মইতো তেখেতৰ এগেইনষ্টত মই এলিগেশন ল'ব লাগিব তেখেতৰ এগেইনষ্টত মই একশন ল'ব লাগিব মই তেখেতৰ এগেইনষ্টত মানহানি কেছ দিম মই কেতিয়া কৰিব এইটো মই ৰিসেন্টলি কৰি আছো যেতিয়ালৈকে তেখেতে মোৰ মানে যিবিলাক নেকি ভাইৰাল কৰিছে নিউজটো তেখেতে যেতিয়ালৈকে উঠাই নলয় বা মই অহা কালিলৈকে টাইম দিছো তেখেতক যদি অহা কালিৰ ভিতৰত তেখেতে উঠাই নলয় মই ডাইৰেক্ট একশন ল'ম আইনী ব্যৱস্থা ল'ম আব্দুল মান্নানে যি কেইটা কাস্টমাৰৰ পৰা পইচা লৈছিলে তেখেতসকলে মোৰ অফিসত আহি প্লাই মোৰ তাত যেতিয়া নেকি অভিযোগ দিছিলে তেখেতসকলে মই তেতিয়া মোৰ যিবিলাক নেকি অফিস ষ্টাফ তেখেতসকলক মই কৈছিলো যে ভিডিঅ' ৰাখক কাৰণ এইটো মোৰ কাৰণে কেতিয়াবা বিপদ আনিব পাৰে মিছা অভিযোগ দিব পাৰে বুলি মই তেখেতৰ বিৰুদ্ধেও যিবিলাক নেকি বেনিফিচিয়াৰিজ বিলাকে অভিযোগ দিছে মই সেইবিলাক মই ভিডিঅ' ক্লিপিংছটো ৰাখিছো আব্দুল মান্নানৰ যিবোৰ নেকি ভিডিঅ' ক্লিপিং আছে মই এইটো ভিডিঅ' ক্লিপিং আপোনালোকৰ ওচৰত মই ফৰৱাৰ্ড কৰি দি আছো আপোনালোকে পাৰিলে এইটো ভিডিঅ' ক্লিপিংটো আপোনালোকে বজাই দিব আৰু চাই প্লাই আপোনালোকে কিমান সঁচা মিছা হেতু আপোনালোকে বিচাৰ কৰক আৰু আব্দুল মান্নানক মই জানা মতে বা মই যিটো নেকি জানো তেখেতে এটা CSP চলাই তেখেতে বা CSPত এতিয়া মোৰ লগতে যিমানখিনি মানে দুৰ্নীতি কৰিছে হয়তো CSPটো বহুতখিনি তেনেকে কিছুমান কেলেংকাৰী কৰিব পাৰে গতিকে যিবিলাক নেকি কাস্টমাৰ্স আছে CSPৰ তেখেতসকলে অকমান সজাগ হওক মোৰ ফালৰ পৰা ইমানখিনি মই আপোনালোকক সজাগতা কৰি দিলো